কেৰাহীত তেল গৰম হ'ল আৰু এতিয়া প্ৰথমে আপোনাৰ থৈ দিয়া শুকান জলকীয়া, জিৰা, তেজপাত দিয়া হ'ল। তাৰ লগত দিয়া হ'ব এই নহৰু পেষ্টটো, আদা আছে লগত, আদা নহৰু দুটা পেষ্ট দি হ'ব। দিওঁ চাইলত। এতিয়া কাটি থোৱা ডাঙৰ চাই পিঁয়াজটো দিয়া হ'ল। এতিয়া মেইন বস্তু দিয়া টাইম আহিছে। অলপ ভাজিলোঁ মাংসটো, ভাজাৰ পিছত অলপ পানী ওলোৱাৰ পিছত আমি তিয়াই থোৱা মচুৰ দালিটো ঢালি দিম। বেছি নহয়, কাৰণ ইয়াত অলপ পিঁয়াজটো কমাই দিয়া হৈছে আৰু মচুৰ দালিটো এটা কাৰণে দিয়া হয় গ্ৰেভিটো ভাল হয় আৰু ফ্লেভাৰটো এটা বেলেগ আহে। ট্ৰাই কৰক আপোনালোকে, খাই চাওক। যদি সকলোৱে খাব পাৰে, খাইছে যদি সঁচাই ভাল এটা টেষ্টি আইটেম হয়। ট্ৰাই কৰক যোনে নাই কৰা। এতিয়া বিলাহী দিয়া হ'ল, সকলো দিয়া হ'ব। হালধিৰ পৰা জিৰা জালুক চব একেলগে এটা পেষ্ট বনাই থোৱা আছে, দিম। আৰু শেষৰ ফিনিচিংটো দেখুৱাই আছোঁ, চাই থাকিব। ফ্ৰেণ্ডছ, এতিয়া পানী দিম। গৰম পানী কৰি থোৱা আছে। তাৰপিছত মাংসটো অলৰেডি হৈছে আৰু খাব পৰা। এতিয়া দেখিলে নহয় কি কি দিলোঁ, কেনেকৈ বনালোঁ। ভিডিঅ'টো অলপ ধোঁৱা ওলাইছে কাৰণে অলপ ধোঁৱা দেখিছে। মই পানী দিয়াৰ পিছত দেখুৱাই আছোঁ আপোনালোকক। তাৰ গৰম পানী দিয়া হ'ল চুপত। একদম শেষত কেনেকুৱা আৰু চাই ল'ব। ফাইনেলি মচুৰ দালি দি বনোৱা খাচী মাংস কমপ্লিট হৈ গ'ল। এতিয়া আমি ৰুটি সৈতে খাম। একদম কিমান টেষ্টিটো ক'বই নোৱাৰোঁ আৰু। আপোনালোকে এদিন ট্ৰাই কৰক, ট্ৰাই কৰি চাওক।